বাতৰি পঢ়িছো ঋতুপৰ্ণা বৰাই এতিয়া প্ৰধান বাতৰিসমূহ হল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 1975 চনৰ জৰুৰী অৱস্থাৰ বিৰোধিতা কৰা সকলো মহান ব্যক্তিলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশনৰ আজি দ্বিতীয় দিনাও নৱনিৰ্বাচিত সদস্যসকলৰ শপত গ্ৰহণ অব্যাহত আছে বিজেপিৰ জ্যেষ্ঠ নেতা ওম বিৰলা অষ্টাদশ লোকসভাৰ অধ্যক্ষ পদৰ বাবে এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী হ'ব বিৰোধী আইএনডিএ মিত্ৰজোঁটে কংগ্ৰেছ দলৰ কে সুৰেশক অধ্যক্ষ পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত বাণিজ্য আৰু সেৱা খণ্ডৰ প্ৰতিনিধিসকলৰ সৈতে অনুষ্ঠিত সপ্তমলানি প্ৰাক বাজেট আলোচনাত অধ্যক্ষতা কৰে আৰু আইচিচি টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰা দলসমূহ নিশ্চিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 1975 চনৰ জৰুৰী অৱস্থাৰ বিৰোধিতা কৰা সকলো মহান ব্যক্তিলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে শ্ৰী মোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে এই দিনটোৱে আমাক কংগ্ৰেছে কিদৰে বুনিয়াদী স্বাধীনতা খণ্ডন কৰিছিল আৰু প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে সন্মানৰ সংবিধান অমান্য কৰিছিল সেই কথা সোঁৱৰাই দিয়ে তেওঁ কয় যে সেই সময়ৰ কংগ্ৰেছ চৰকাৰে সকলো গণতান্ত্ৰিক নীতি বিসৰ্জন দি সমগ্ৰ ৰাষ্ট্ৰক এখন কাৰাগাৰত পৰিণত কৰিছিল শ্ৰী মোদীয়ে কয় যে জৰুৰীকালীন অৱস্থা বলবৎ কৰাসকলৰ সংবিধানৰ প্ৰতি মৰমক লৈ ভাষণ দিয়াৰ কোনো অধিকাৰ নাই সেই একেসকল লোকেই কেইবাবছৰো 356 নম্বৰ অনুচ্ছেদ বলবৎ কৰাৰ লগতে সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব কৰাৰ বাবে এখন বিধেয়ক প্ৰস্তুত কৰিছিল যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা ধ্বংস কৰিছিল আৰু সংবিধানৰ প্ৰতিটো দিশ উলংঘা কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে শ্ৰী মোদীয়ে এই বুলি অভিযোগ কৰে যে যি মানসিকতাৰ বাবে কংগ্ৰেছ দলে জৰুৰীকালীন অৱস্থা বলবৎ কৰিছিল সেই মানসিকতা দলটোৰ মাজত এতিয়াও বিদ্যমান অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশনৰ আজি দ্বিতীয় দিনাও নৱনিৰ্বাচিত সদস্যসকলৰ শপত গ্ৰহণ অব্যাহত আছে আজি পুৱাৰ ভাগত সদন মিলিত হোৱাৰ সময়ত কংগ্ৰেছৰ এডভোকেট গোৱেল কাগৰাই হিন্দীত শপত লয় আজি শপত গ্ৰহণ কৰা সদস্যসকলৰ ভিতৰত কংগ্ৰেছৰ বচ্চৱ চোভা বিজেপিৰ স্মিতা উদয় ৱাঘ অনুপ সঞ্জয় ধোত্ৰে কংগ্ৰেছৰ বলৱান বাসৱন্ত ৱানখেৰে এনচিপিৰ শৰদ পাৱাৰ গোটৰ অমৰ শৰদৰাব কালে কংগ্ৰেছৰ শ্যাম কুমাৰ দৌলত বাৰৱে শিৱসেনাৰ ডক্টৰ শ্ৰীকান্ত একনাথ সিন্দে নৰেশ গণপত মহস্কে আৰু অন্যান্যসকলে শপত গ্ৰহণ কৰে উল্লেখযোগ্য যে কালি মুঠ 266 গৰাকী সাংসদে শপত লৈছিল আজি বাকী সাংসদসকলে শপত ল'ব বিজেপিৰ জ্যেষ্ঠ নেতা ওম বিৰলা অষ্টাদশ লোকসভাৰ অধ্যক্ষ পদৰ বাবে এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী হ'ব আনহাতে বিৰোধী আইএনডিএ মিত্ৰজোঁটে কংগ্ৰেছ দলৰ কে সুৰেশক অধ্যক্ষ পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে দুয়োগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে অধ্যক্ষৰ নিৰ্বাচন কাইলৈ অনুষ্ঠিত হ'ব ইয়াৰ পূৰ্বে চৰকাৰ আৰু বিৰোধী পক্ষই অধ্যক্ষ পদৰ প্ৰাৰ্থীক লৈ সহমতত উপনীত হোৱাত ব্যৰ্থ হয় সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং অমিত শাহ আৰু পীয়ুষ গোৱেলে কংগ্ৰেছ দলৰ নেতা কে চি বেণুগোপাল আৰু ডিএমকেৰ টি আৰ বালুৰ সৈতে বিষয়টো সন্দৰ্ভত বৈঠকত মিলিত হয় যদিও বিৰোধী পক্ষই শ্ৰী বিৰলাৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ পূৰ্বে উপাধ্যক্ষৰ নাম ঘোষণা কৰাৰ দাবীক লৈ অটল হৈ থাকে শ্ৰী গোৱেলে কয় যে বিৰোধী পক্ষক উপাধ্যক্ষ নিৰ্বাচনৰ সময়ত বিষয়টোলৈ আলোচনা কৰা হ'ব বুলি অৱগত কৰোৱা হয় তেওঁ কয় যে বিৰোধী পক্ষই অধ্যক্ষৰ নিৰ্বাচনক লৈ আগবঢ়োৱা চৰ্তসমূহ চৰকাৰে প্ৰত্যাখ্যান কৰে ইফালে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে কয় যে বিৰোধী পক্ষ অধ্যক্ষ পদৰ প্ৰাৰ্থীলৈ সমৰ্থন আগবঢ়াবলৈ সাজু কিন্তু এনেহলে উপাধ্যক্ষ পদৰ প্ৰাৰ্থীগৰাকী বিৰোধী পক্ষৰ হ'ব লাগিব সংসদ ভৱন চৌহদত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ৰাহুল গান্ধীয়ে কয় যে ৰাজনাথ সিঙে মল্লিকাৰ্জুন খাৰ্গেক সাক্ষাৎ কৰিছে আৰু অধ্যক্ষ পদৰ বাবে সমৰ্থন আগবঢ়াবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সভাপতিত্বত আজি নতুন দিল্লীত সমাগত সাধাৰণ বাজেটৰ বাবে প্ৰাক বাজেট আলোচনা অনুষ্ঠিত হয় এই আলোচনাত কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰী মুখ্য অৰ্থনৈতিক পৰামৰ্শদাতা ভি অনন্ত নাগেশ্বৰন বিত্ত বিভাগৰ সচিব টি ভি সোমানাথন আৰু অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিবৰ লগতে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ সচিবো উপস্থিত থাকে যোৱা সপ্তাহত বিত্তীয় মন্ত্ৰীগৰাকীয়ে আটাইকেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিত্তমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হৈছিল কৃষক সংঘৰ প্ৰতিনিধি আৰু কৃষি অৰ্থনীতিবিদসকলৰ সৈতেও বিত্তমন্ত্ৰী আলোচনাত মিলিত হৈছিল ইয়াৰ পূৰ্বে মন্ত্ৰী নিৰ্মলা সীতাৰমণে উদ্যোগ খণ্ডৰ আগশাৰীৰ বিশেষজ্ঞ আৰু অৰ্থনীতিবিদসকলৰ সৈতেও আলোচনাত বহিছিল শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তি তথা প্ৰৱেশ পৰীক্ষা নীট ইউজিৰ অনিয়ম সম্পৰ্কীয়
শেহতীয়া বিহাৰ, গুজৰাট আৰু ৰাজস্থানৰ 5টা গোচৰৰ তদন্তৰ ভাৰ গ্ৰহণ কৰিছে। CBIৰ বিষয়াসকলৰ পৰা জানিব পৰা মতে গুজৰাট আৰু বিহাৰৰ এটাকৈ আৰু ৰাজস্থানৰ 3টাকৈ গোচৰ পুনৰ পঞ্জীয়ন কৰা হৈছে। CBIয়ে মহাৰাষ্ট্ৰ লাটুৰৰ অন্য এটা গোচৰৰ দায়িত্বও লোৱাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ জৰিয়তে স্বচ্ছ আৰু নিকা পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে গঠন কৰা উচ্চ পৰ্যায়ৰ বিশেষজ্ঞ কমিটিখনৰ প্ৰথমলানি বৈঠক সম্পন্ন হৈছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত সমিতিৰ অধ্যক্ষ ড কে ৰাধাকৃষ্ণনে কৈছে যে সমিতিখনৰ প্ৰথম অগ্ৰাধিকাৰ হৈছে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ পৰা পৰামৰ্শ গ্ৰহণ কৰা। তেওঁ লগতে কৈছে যে সমিতিখনে ছাত্ৰ-ছাত্ৰীৰ অসুবিধা আৰু মানসিক চাপ কমোৱাৰ লক্ষ্যৰে শক্তিশালী আৰু স্বচ্ছ ব্যৱস্থাৱলী গঢ়ি তোলাৰ দিশতো চকু ৰাখিছে। আমাৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ইছৰোৰ প্ৰাক্তন অধ্যক্ষ ড কে ৰাধাকৃষ্ণনৰ নেতৃত্বত 7জনীয়া এখন সমিতি গঠন কৰিছে। এই সমিতিখনক ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ পৰীক্ষা প্ৰক্ৰিয়াত সংস্কাৰৰ পৰামৰ্শ দিয়াৰ দায়িত্ব দিয়া হৈছে যাতে দক্ষতা বৃদ্ধি আৰু তথ্য সুৰক্ষা ব্যৱস্থাৰ মান উন্নত হয়। সমিতিখনে বৰ্তমানৰ প্ৰক্ৰিয়াসমূহৰ মূল্যায়ন কৰিব, উন্নয়নৰ পৰামৰ্শ দিব আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ স্পষ্ট ভূমিকা আৰু দায়িত্ব নিৰ্ধাৰণ কৰিব। ইয়াৰ উপৰি সমিতিখনে বৰ্তমানৰ অভিযোগ নিৰাময় ব্যৱস্থাৰ মূল্যায়ন কৰি উন্নীতকৰণৰ প্ৰস্তাৱ আগবঢ়াব। এই সমিতিখনক শিক্ষা মন্ত্ৰালয়ত প্ৰতিবেদন দাখিল কৰিবলৈ 2 মাহৰ সময় দিয়া হৈছে। আকাশবাণী গুৱাহাটীৰ 77 সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আঞ্চলিক বাতৰি বিভাগৰ 68 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এখন বাতৰি পৰিৱেশন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আগ্ৰহীসকলে আকাশবাণীত প্ৰচাৰৰ উপযোগী বাতৰিৰ এটা 1 মিনিটৰ অডিঅ' বাণীবদ্ধ কৰি নিজৰ নাম, ঠিকনা, শিক্ষাগত অৰ্হতা আৰু শিক্ষানুষ্ঠানৰ নামসহ 9716680969 আৰু 961968659 নম্বৰলৈ হোৱাটছএপ যোগে প্ৰেৰণ কৰিব পাৰিব। অডিঅ' প্ৰেৰণৰ অন্তিম দিনা 28 জুনৰ সন্ধিয়া 7 বজা ধাৰ্য কৰা হৈছে। নিৰ্বাচিত 3গৰাকী প্ৰতিযোগীক অহা 1 জুলাইত গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আয়োজিত প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত পুৰস্কৃত কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শ্ৰোতাসকলক তেওঁলোকৰ পুৰণি ৰেডিঅ' ছেট আনৰ আগত প্ৰদৰ্শন কৰাৰ সুযোগ দিব বিচাৰিছে। এই সুযোগ গ্ৰহণ কৰাৰ বাবে কমেও 30 বছৰ পুৰণি আপোনাৰ ৰেডিঅ'টিৰ এখন ফটো, গৰাকীৰ নাম, ক্ৰয় কৰাৰ বৰ্ষ আৰু যোগাযোগৰ নম্বৰসহ 6003540566 হোৱাটছএপ নম্বৰ আৰু airghy@gmail.com ইমেইল আইডিলৈ 28 জুনৰ পূৰ্বে পোৱাকৈ পঠিয়াব পাৰে। নিৰ্বাচিত 3গৰাকী অংশগ্ৰহণকাৰীক পুৰস্কৃত কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 30 জুনত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে নৰেন্দ্ৰ মোদী এপ, মাই গভ মুকলি মঞ্চৰ জৰিয়তে অথবা 1800117800 এই শুল্কবিহীন নম্বৰত ফোন কৰি পৰামৰ্শ আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে। অনুষ্ঠানৰ এই খণ্ডটিৰ বাবে শুকুৰবাৰ পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। এয়া হ'ব অনুষ্ঠানটোৰ 111 সংখ্যক খণ্ড আৰু শ্ৰী মোদী একেৰাহে 3য়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰচাৰ হ'বলগীয়া প্ৰথমটো খণ্ড। আকাশবাণী দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপ যোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী দূৰদৰ্শন নিউজৰ উপৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানৰ পাছতে আকাশবাণীয়ে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা দলসমূহ নিশ্চিত হৈছে। ভাৰত, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তানে ছেমি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে। আফগানিস্তানে আজি কিংষ্টনত অনুষ্ঠিত প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ এখন ৰোমাঞ্চকৰ খেলত বাংলাদেশক ডাক ৱৰ্থ লুইছ পদ্ধতিৰ সহায়ত 8 ৰানত পৰাস্ত কৰি চতুৰ্থটো দল হিচাপে ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। খেলখনত আফগানিস্তানে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 115 ৰান সংগ্ৰহ কৰে। খেলখনত বৰষুণে বিধি পথালি দিয়াত বাংলাদেশৰ বাবে 19 অভাৰত 114 ৰানৰ সংশোধিত লক্ষ্য নিৰ্ধাৰণ কৰা হয়। প্ৰত্যুত্তৰত বাংলাদেশে 17 অভাৰ আৰু 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 105 ৰানহে কৰিবলৈ সমৰ্থ হয়। বাতৰি শেষ হোৱাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 1975 চনৰ জৰুৰী অৱস্থাৰ বিৰোধিতা কৰা সকলো মহান ব্যক্তিলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশনৰ আজি দ্বিতীয় দিনাও নৱনিৰ্বাচিত সদস্যসকলৰ শপত গ্ৰহণ অব্যাহত আছে। আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা দলসমূহ নিশ্চিত হৈছে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতেই অন্ত পৰিল।